পথ নে মৰণ ফান্দ আপুনি ধৰিব নোৱাৰিব। লোক নিৰ্মাণ বিভাগৰ এটি পথে জলাকলা খাইছে ৰাইজে। মই বৰ্তমান ডিবি নিউজৰ পৰা উপস্থিত হৈছো নগৰপাৰাৰ বদলা ৰাঙাপানী অঞ্চলত, আৰু বদলাটো ৰাঙাপানী সংযোগী হৈ যি গুৱাহাটীৰ মুখ্য পথ, সেই পথত যি অৱস্থা, সেই অৱস্থা চালে আপুনি চকু কপালত উঠিব। মই প্ৰথমে মোৰ সহযোগীক অলপ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। এয়া হৈছে নগৰপাৰা টোপামাৰী সুন্তলি হৈ যি গুৱাহাটী যোৱা মুখ্য পথ, সেই মুখ্য পথ লোক নিৰ্মাণ বিভাগৰ, আৰু যোৱাটো বানপানীত। এই পথছোৱা এনেকৈ বিধ্বস্ত হৈ আছে, এনেকৈ খহাই লৈছে। তাৰ পিছত কোনো গুৰুত্ব দিয়া নাই লোক নিৰ্মাণ বিভাগে। ইয়াত স্থানীয় একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ মই যত্ন কৰিম। কি ক'ব, কিমান দিনৰ পৰা এনেকুৱা আছে ৰাস্তাটো? যোৱা বানপানীৰ পৰা এনেকুৱা কণ্ডিশ্যন হৈ আছে ৰাস্তাটো। কিমান অসুবিধা হৈছে? অসুবিধা বুলি ক'লে আমাৰ যিহেতু এইটোৱে সুন্তলি টোপামাৰী নগৰপাৰা অঞ্চলৰ যিখিনি ৰাইজ আছে চবৰে এইটোৱে মেইন ৰাস্তা, আৰু এইটো ৰাস্তাৰ এনেকুৱা কণ্ডিশ্যন হৈ আছে। ইয়াততো এনেকুৱা ভাঙি একদম শেষে হৈছে, আৰু মাজে মাজে এনেকুৱা কণ্ডিশ্যন হৈ আছে যে বৰষুণ দিলে আমি বাইক লৈ বা যিবোৰ গাড়ী আছে পাৰ হ'ব নোৱাৰে। এনেকুৱা চলাচল কৰা একদম বন্ধ হৈ যায়। যেনেকুৱা মৰণ ফান্দৰ সৃষ্টি হৈছে, হয় ইয়াতে একদম মাজে মাজে হৈয়ে থাকে, আৰু এনেকা হৈয়ে থাকিব। এইটো যেতিয়ালৈকে ঠিক নহব তেতিয়ালৈকে হৈয়ে থাকিব এনেকা। লোক নিৰ্মাণ বিভাগে গম পায় নে নাই, আপোনালোকে অৱগত কৰাইছে? পায়। কি ক'ব লোক নিৰ্মাণ বিভাগক? গুৰুত্ব দিয়া নাই। নাই অলপ আহ্বান জনাব আমাৰ জৰিয়তে? আহ্বান মানে ৰাস্তাটো যাতে ঠিক কৰি দিয়ে, মানে এইটোৱে কথা। আৰু যিহেতু এইটোৱে আমাৰ এই চহৰ অঞ্চলৰ মেইন ৰাস্তা বুলি ক'ব পাৰি, গতিকে এইটো ৰাস্তাটো যাতে ঠিক কৰি দিয়ে। কেনেকুৱা অসুবিধা হৈছে দাদা ৰাস্তাটোত? অসুবিধাটো মানে কি কম, অসুবিধাটো চলা ফিৰাৰ কাৰণে একদম বহুতেই কষ্ট হৈছে। মানে যিকোনো মুহূৰ্তত দুৰ্ঘটনাটো মাজে মাজে হৈয়ে আছে। মোৰ ওচৰতে ঘৰ, মই এক্সিডেণ্ট হলেই ওলাব লাগে মোৰ। এক্সিডেণ্টটো চাই আৰু যেনেকুৱা বেয়া লাগে, আৰু ভাষা নাই। আৰু লোক নিৰ্মাণ বিভাগ আছে, চৰকাৰ আছে, কি ক'ব আপোনালোকে? চৰকাৰত মই এইটোৱে অনুৰোধ কৰো যে সোনকালে যেন এই ৰাস্তাটো ভাল কৰি দিয়ে। তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে চৰকাৰৰ যি বিয়াগুম লোক নিৰ্মাণ বিভাগ, তেওঁলোকে বিষয়টো অৱগত যদিও কোনো গুৰুত্ব উত্থাপন কৰা নাই, তেওঁলোকে গুৰুত্ব দিয়া নাই। আৰু মাজে মাজে সৰু বৰ দুৰ্ঘটনা হয়। কেৱল ইয়াতেই নহয়, ৰাস্তাৰ ঠায়ে ঠায়ে এনেকুৱা মানে বানপানীয়ে খহাই লৈ গৈছিল, আৰু লোক নিৰ্মাণ বিভাগে এতিয়ালৈকে চকু পৰা নাই। তেওঁলোকে হয়তো স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে গুৰুত্ব দিয়া নাই, তেওঁলোকে অৱগত কৰাৰ পিছতো গুৰুত্ব দিয়া নাই। মাজে মাজে এনেকুৱা দুৰ্ঘটনা হয়। গতিকে আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ৰাইজৰ এই অভিযোগ বিভাগীয় কৰ্তৃপক্ষে কেনেদৰে গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়।